এই মুহূৰ্তত মই চেলেক গাঁৱত উপস্থিত আছো আৰু কালি মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ চেলেক ধুনাগুৰি দলং চাবলৈ যেতিয়া আহিছিলে তেতিয়া এই মুহূৰ্তত এই পৰিয়ালটোৰ বাসগৃহৰ যিটো মই দেখুৱাইছো এটা দুৰ্গম অঞ্চল ইয়ালৈ 108 এম্বুলেন্স নাহে আৰু দৰিদ্ৰ পৰিয়ালটোৱে এগৰাকী কণমানি ৰোগীক লৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত এগৰাকী কণমানিক লৈ পেলাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ কাষ চাপিছিলে লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস দিলে যে 24 ঘণ্টাৰ ভিতৰত অৰ্থাৎ কাইলৈ আজি তেওঁলোকক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হ'ব আৰু ইতিমধ্যে ইয়াত আহি এম্বুলেন্স আহি তেওঁলোক ইয়াত ইতিমধ্যে উপস্থিত হৈছে মই দূৰণিৰ পৰা এম্বুলেন্সখন দেখুৱাম কিন্তু তাৰ পূৰ্বে মই পৰিয়ালটো দেখুৱাব বিচাৰিছোঁ আৰু এই মুহূৰ্তত কণমানিজনী মই নামটো বিচাৰিম নামটো কি আছিল দাদা দেহাটো কুটুম 7 বছৰীয়া এই কণমানিজনী তাইক আজি গুৱাহাটীলৈ লৈ যোৱা হ'ব গুৱাহাটীৰ পৰা বাংগালোৰলৈ লৈ যোৱা হ'ব আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ দেহাটো কুটুমৰ এইটো বাসগৃহ আৰু ইয়াৰ পৰা দুৰ্গম অঞ্চলটোৰ পৰা পিতৃ মাতৃয়ে এই মুহূৰ্তত দেহাটো কুটুমক লগত লৈ 108 এম্বুলেন্সখনত লৈ এই মুহূৰ্তত ইয়াৰ পৰা তেওঁলোক যাব আৰু ইতিমধ্যে 108ৰ যিসকল স্বাস্থ্যকৰ্মী আছিলে তেওঁলোক আগবাঢ়ি আহিছে পৰিয়ালটোক সহায় কৰিবলৈ আৰু ইয়াৰ পৰা বাহিৰে তেওঁলোকক ইয়াৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হ'ব মুখ্যমন্ত্ৰীৰ যি মহানুভৱতা সেই মহানুভৱতাৰ পুনৰ এবাৰ প্ৰমাণ কৰিলে মাজুলীত আৰু দেহাটো কুটুমক অৰ্থাৎ কণমানি দেহাটোক লৈ এই মুহূৰ্তত পিতৃ মাতৃয়ে যথেষ্ট আশা কৰি তেওঁলোকে এই মুহূৰ্তত ইয়াৰ পৰা যাবলৈ ওলাইছে 24 ঘণ্টা পাৰ নহওঁতেই 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীৰ এই তেওঁৰ যি আশ্বাস দিছিলে তেওঁ আশ্বাসক বিশ্বাসত পৰিণত কৰি এই মুহূৰ্তত পৰিয়ালটো যাবলৈ ওলাইছে মাতৃয়ে কান্দিছে মই দেখুৱাইছোঁ মাতৃৰ চকুলো টুকিছে মাতৃয়ে আৰু 108ৰ স্বাস্থ্যকৰ্মী দলটো ইয়াৰ পৰা পোনে তেওঁলোক গুৱাহাটীলৈ যাব লখিমপুৰ ধেমাজি লখিমপুৰ তেজপুৰ হৈ তেওঁলোক গুৱাহাটীলৈ যাব আৰু গুৱাহাটীত তেওঁলোকক দুদিন চিকিৎসা কৰাৰ পাছত পৰীক্ষা কৰাৰ পাছত তেওঁলোকক বাংগালোৰলৈ পঠোৱা হ'ব বিনামূলীয়াকৈ তেওঁলোকে চিকিৎসা পাব যিমান খৰচ বহন কৰিব লগা হয় সকলো খৰচ অসম চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিলে কাৰণ দেহাটো কুটুম নামৰ এই কণমানিজনীক এই মুহূৰ্তত এয়া লৈ যোৱা হ'ব বাংগালোৰলৈ দেহাটো কুটুমক এম্বুলেন্সত বহুৱাই এম্বুলেন্সত লৈ পিতৃ মাতৃ লৈ এই মুহূৰ্তত তেওঁলোক যাবলৈ ওলাইছে এম্বুলেন্সৰ কৰ্মচাৰীসকলক যাবলৈ ওলাইছে এই মুহূৰ্তত শুভেচ্ছা দিবলৈ আহিছে মাতৃৰ চকুত চকু পানী আৰু কণমানি দেহাটো কুটুমক লগত লৈ এই মুহূৰ্তত 108 ৰাওনা হ'ব গুৱাহাটীলৈ পোনে আৰু গুৱাহাটীত দুদিন চিকিৎসাৰ অন্তত তাৰ পাছত তেওঁলোক যাব বাংগালোৰলৈ উন্নত চিকিৎসাৰ বাবে আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যোগে আমি দেখুৱাইছোঁ মাজুলীৰ চেলেকৰ পৰা ইয়াতকে আৰু ক'বলগীয়া একো নাই প্ৰথম কথা হ'ল মাননীয় সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মুহূৰ্ততে আজি চেলেক ধুনাগুৰি দলং চাবলৈ আহি মুহূৰ্ততে তেখেতক দেখুৱাই দিয়াৰ পিছতেই তেখেতে যিখিনি কাম কৰিব লাগে কিবা বন এৰ' ট্ৰেন্সপ্লেট কৰিব লাগে সেই কথাটো য'ত 20 লাখৰ পৰা 25 লাখৰ ভিতৰত খৰচ হ'ব মুহূৰ্ততে তেখেতে দায়িত্ব ল'লে আৰু আজি 24 ঘণ্টা নহওঁতেই কাৰ্যকৰী ৰূপত আমি এম্বুলেন্সত লৈ যোৱা দেখিছোঁ তেখেতে কৈছিলে মোবাইল নাম্বাৰটো দিয়ক দিয়া হৈছে ৰাতিৰ ভিতৰতেই মেডিকেল ওপৰৰ পৰা গুৱাহাটীৰ পৰা ফোন কৰিছে 108ৰ পৰা ফোন কৰিছে সকলোখিনি কি ব্যৱস্থা হৈছে গতিকে মই সেই ক্ষেত্ৰত কণমানিজনীক ভগৱানৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ তেওঁ ভাল হৈ ঘূৰি আহক সুস্থ হৈ ঘূৰি আহক আৰু সেই হেঁপাহতেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ সেই জনপ্ৰিয়তা যি মানৱীয়তা গুণ সেই গুণটোক সকলোৱে জানক বুজি উঠক তেখেতৰ নিচিনা মুখ্যমন্ত্ৰী এজনৰ প্ৰয়োজন আছে আজিৰ তাৰিখত ইমান ব্যস্ততাৰ মাজতো আজি এই নিৰ্বাচনৰ বতৰত তেওঁ এই কণমানি ছোৱালীজনীৰ কাৰণেও যে সময় এটা উলিয়াই তেওঁ চিন্তা কৰিব পাৰিছে ইয়াতকৈ আৰু কি ভাবিব পাৰিম ইয়াতকৈ ধন্যবাদ মই জনাইছোঁ তেখেতক আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু দীৰ্ঘায়ু হওক সুস্বাস্থ্য হৈ থাকক তেখেতে জনগণৰ কাৰণে কাম কৰাৰ আৰু সুযোগ সুবিধা দিয়ক ভগৱানে সেইখিনি ক্ষমতা তেওঁক দিয়ক